আপোনাৰ 12টাৰ পৰা মিটিং আছে। গুড মৰ্ণিং। ঠিক আছে, হ'ব, মিটিঙৰ কথা মই গম পাওঁ। আচ্ছা শুনাচোন, তুমি এটা কাম কৰিবা। আজি এই যে কেইদিনমান আহি আছিল যে ছোৱালীজনী মোক লগ পাবলৈ কিবা ডিছকাছ কৰিব আছে বুলি কোৱা নাছিল জানো? আজি মই 10টা বজাত মাতিছোঁ। তাই আহিলে মানে মোৰ অফিচলৈ পঠিয়াই দিবা। হয় ছাৰ, তেওঁ কালিও আহিছিল। আপুনি কোৱা মতে মই তেওঁক কৈছিলোঁ। হ'ব দিয়ক ছাৰ, তেওঁ আহিলে মানে মই আপোনাৰ অফিচলৈ পঠিয়াই দিম। ঠিক আছে, হ'ব। আৰু মিটিঙৰ কাৰণে সকলো ৰেডি আছে নহয়? এবাৰ চেক কৰি ল'বা ফাইলছবোৰ আৰু সকলোকে কৈ দিবা 12টাৰ পৰা মিটিং আছে বুলি। ৰাজীৱ ইয়াতো নাই, কি হ'ল বাৰু? আনকালেতো এবাৰ ক্লিনিক অহাৰ আগত মোক ফোন কৰে ওলাইছে নাই বুলি, কিন্তু আজি ফোনো কৰা নাই আৰু ইয়াতো নাই। কি হ'ল বাৰু? আজি নাহে নেকি ৰাজীৱ? আৰু ৰাজীৱে মোক কৈছিলে তাৰ যদি একো কাম নাথাকে ক্লিনিকত বা কিবা কাৰণত অফ থাকে তেতিয়া মোৰো কাম নাথাকিব। কিন্তু আজি তাৰ যদি কাম নাই তেতিয়াহ'লে মোক এবাৰ কল কৰি কিয় নজনালে যে ময়ো আহিব নালাগে বা মোৰ কাম নাই? নে আজি মোৰ কিবা কাম কৰিব লাগিব? একো বুজিয়ে পোৱা নাই। এটা কাম কৰোঁ, বাহিৰত কাৰোবাক গৈ পিনে সুধোগৈচোন আহিবনে নাহে বা ক'ত গ'ল। একো গম পোৱা নাই নহয়। গুড মৰ্ণিং বিউটিফুল লেডি। পিছে তোমাৰ খবৰ ভালনে? তোমাক এইকেইদিন ইয়াত দেখাই নাছিলোচোন। কি কৰি আছিলা? অহা নাছিলা নেকি ডিউটিলৈ? গুড মৰ্ণিং ছাৰ। নাই, মই আহিছোঁ। মাজতে এদিন খালি অফ আছিল। ৰাজীৱ ছাৰে মোক আহিবলৈ মানা কৰিলে। তেওঁৰো বোলে কিবা পাৰ্চনেল কাম আছে, গতিকে মোক আহিব নালাগে বুলি কৈছিল। তেওঁ নাথাকিলে মোৰ বোলে কাম নাথাকে, সেইটো কাৰণে মই সেইদিনা অহা নাছিলোঁ। আৰু বাকী মোৰ খবৰ ভালেই। বাৰু ছাৰ শুনকচোন, আজি ৰাজীৱ অহা নাই নেকি ক্লিনিক? মানে আনকালে অহাৰ আগতে ফোন এটা কৰে, কিন্তু আজি ফোনো কৰা নাই। মানে একো গমেই পোৱা নাই। আপুনি কেনেবাকৈ গম পায় নি ক'ত গৈছে? তুমি ৰাজীৱক বিচাৰি আছা? তাৰ কথা অৱশ্যে ময়ো গম নাপাওঁ। মই ফোন কৰা নাই তাক। এনেইতো আনকালে আহিয়ে যায় ইমান টাইম। আজি জানো এতিয়ালৈকে অহা নাই যেতিয়া নাহিব নিচিনা লাগিছে। হয়তো তাৰ কিবা কামো ওলাব পাৰে। গতিকে তুমি ফোন এটা কৰি চোৱা নিজে, মইতো গম নাপাওঁ। আচ্ছা হ'ব দিয়া, মই এতিয়া কাম আছে অলপ কৰি লওঁগৈ। হয় নেকি ছাৰ? আপুনিও গম নাপায় তাৰমানে? ঠিক আছে, হ'ব ছাৰ, থেংক ইউ। হ'ব দিয়ক, আপুনি আপোনাৰ কাম কৰক, মই ফোন কৰি সুধি ল'ম বাৰু। কি হ'ল বাৰু? মইতো একো বুজিয়ে পোৱা নাই। আৰু তাৰ যদি কাম নাই তেতিয়াহ'লে মইনো কি কৰিম? মইতো একো বুজি পোৱা নাই। আৰু এতিয়া ইয়াৰ পৰা গুচি যাবও নোৱাৰোঁ নহয়। মোকতো কোৱা নাই আহিব নালাগে বুলি। ৰাজীৱৰ চাগে কিবা পাৰ্চনেল কাম আছে, যিটো কাৰণে আজি অহা নাই ক্লিনিক। এতিয়া মই কি কৰিব লাগে ময়ো নাজানো। এটা কাম কৰোঁ, অফিচতে বহি থাকোঁ। কিবা যদি কাম কৰিব থাকে কৰিব লগা কৰিম, আৰু টাইম হ'লে মানে গুচি যাব লাগিব। বাকীনো আৰু কি কৰিম? আৰু যদি আজি আহিব নাছিলে মোকতো এবাৰ ফোন কৰি জনাব পাৰে। মই কল নকৰোঁ এতিয়া। চাওঁচোন বাৰু কি হৈছে কি নাই হোৱা। যাওঁ, অফিচতে বহি থাকোঁ। এতিয়া 11টা বাজিব হ'ল, বিহু এতিয়ালৈকে অহাই নাইনে? মইতো তাইক কালি ক্লিয়াৰলি কৈ দিছিলোঁ যে 10টা বজাত পোৱাকৈ আহি যাবা, মোৰ মিটিং আছে। কিন্তু তাই এতিয়ালৈকে অহা নাই যে? কি হ'ল বাৰু, নাহে নেকি? কালি তাই কেনেবাকৈ কৈছিল যে প্ৰজেক্টটো নকৰোঁ বুলি। সঁচাকৈ কোৱা নাছিলতো? নাজানো আৰু। মই এতিয়া তাইক কল কৰিবলৈও বেয়া হৈছে নহয়। এটা কাম কৰোঁ, বাহিৰত গৈ পিনে লিনা খুলি চাওঁচোন আহিছিল নেকি কেনেবাকৈ, বা কিবা কল কৰিছিল নেকি। লিনা শুনাচোন, সেই ছোৱালীজনী এতিয়ালৈকে অহা নাই নেকি? তাইক মই 10টা বজাত বুলি কৈছিলোঁ, কিন্তু এতিয়াতো 11টা বাজিব হ'ল। তোমাক কেনেবাকৈ ৰিচেপশ্যনত কল কৰিছিল নেকি তাই, কিবা প্ৰজেক্টটোৰ ওপৰত ক'বলৈ? নহ'লেতো ইমান টাইম আহি যাব লাগিছিল। এতিয়া অলপ পিছত মোৰ মিটিং ষ্টাৰ্ট হ'ব, তাৰপিছত আহিলে কিন্তু মই টাইম দিব নোৱাৰিম। নাই ছাৰ, আপুনি কৈছিল তেওঁ আহিলে মানে আপোনাৰ অফিচলৈ পঠিয়াই দিবলৈ। অহা হ'লে মই আপোনাৰ অফিচলৈ পঠিয়াই দিলোঁ হয় ছাৰ, কিন্তু এতিয়ালৈকে তেওঁ অহা নাই। আৰু ৰিচেপশ্যনতো তেনেকুৱা কোনো কল অহা নাই ছাৰ। ছাৰ, যদি আপুনি কল কৰি সুধিবলৈ বুলি বিচাৰে তেতিয়াহ'লে মই সুধিব পাৰোঁ। তেখেত আহিব নাই, তেখেতৰ নম্বৰটো ইয়াত দি থৈ গৈছিল। নাই হ'ব দিয়া, কল কৰি সুধিব নালাগে। মই একচুৱেলি মিটিং ষ্টাৰ্ট হ'ব যে, সেইকাৰণে ভাবিলোঁ বাহিৰত চাগে বহি আছে, তাকে তোমাক সুধি লওঁ। নহ'লে আকৌ পিছত ক'ব নহয় টাইমত মাতিলোঁ কিন্তু টাইম দিব নোৱাৰিলোঁ বুলি। সেইটো কাৰণে হ'ব দিয়া, অহা নাই যদি কোনো কথা নাই। বাৰু মই এতিয়া মিটিঙত যাওঁ। ঠিক আছে, হ'ব ছাৰ। তথাপিও তেখেত আহিলে মানে মই আপোনাক জনাই দিম বাৰু। কি ধৰণৰ ছোৱালী? তাই আগতকৈ আৰু বহুত বেছি জিদ্দি হ'লহেন নিচিনা লাগিছে মোৰ। তাইক মই কালি ইমান ধুনীয়াকৈ কৈছোঁ, মই ডাইৰেক্টলি তাইক নক'ব পাৰোঁ। জুলিক মই কৈ আছিলোঁ যে 10টা বজাত আহি যাব লাগে। তাইতো শুনিছে, তথাপিও এতিয়া মিটিং ষ্টাৰ্ট হ'বলৈ হ'ল, কিন্তু এতিয়ালৈকে নাহিলে। তাই কালি সঁচাকৈ কৈছিল চাগে এই প্ৰজেক্টটো তাই নকৰে। কিন্তু
মোৰ ওচৰত এটা চান্স আছিল আকৌ তাই লাইফত ঘূৰি যোৱাৰ। কিন্তু এতিয়া যদি প্ৰজেক্টটো এৰি দিয়ে মইচোন তাইক লগেই নাপাম। প্ৰজেক্টটো কৰিলে মানে তাইক মই প্ৰজেক্টৰ বাহানাৰে লগো পালোঁ হয়, তাইৰ লগত কথা বতৰা হৈ থাকিল হয়। কিন্তু এতিয়াতো একোৱেই নহ'ব। নাই নাই, তাই প্ৰজেক্টটো এৰিব নোৱাৰে। একো নাই, এতিয়া মই মিটিং এটেণ্ড কৰি লওঁ, তাৰপিছত জুলিৰ পৰা খবৰ কৰিব লাগিব পিহু ক'ত আছে আৰু ইয়ালৈ কিয় নাহিল। ইয়ালৈ যদি তাই নাহে তেতিয়া মই তাইক লগ কৰিব লাগিব। পিহু কি কৰিছ তই? আৰু শুনচোন আজি টিকুৱে তোক যাব কৈছিলে নহয় 10টা বজাত, তই তালৈ গলি নে? ডিছকাছ কৰিলি নাই? আৰু কি বুলি নাই নাই জুলি, মই ঘৰতে আছোঁ এতিয়া, এনেই আছোঁ। আৰু তালৈ নগ'লোঁ মই। কালি তোক কোৱা নাই জানো মই তালৈ আৰু যোৱাত নাই। সি ইমান হেৰি দেখাই আছে, কি কাৰণে যাম মই এই প্ৰজেক্টটো নকৰোঁ। তেওঁলোকৰ লগত কথা পাতিম আৰু প্ৰজেক্টটো বেলেগ কাৰোবাক দি দিবলৈ ক'ম। আৰু প্ৰজেক্টটো এৰাৰ কাৰণে মই যিমান যি টকা দিব লাগে সেইখিনি দি দিম। কিন্তু মই এই প্ৰজেক্টটো নকৰোঁ, মই ডিচাইড কৰি ল'লোঁ। অঁ কিয় কৰিম আকৌ? সি মোক ইমান চতুৱাই থাকিব আৰু মই কিবা তাৰ পিছে পিছে পৰি থাকিম নেকি? কোনো দৰকাৰ নাই। লাগিলে কামেই নকৰোঁ, তথাপিও মই তাৰ পিছত তেনেকৈ লাগি থাকিবলৈ নাই। নিজকে কি বুলি ভাবিছে? হ'ব দে, সেইবোৰ বাদ দে, মই এতিয়া যোৱাত নাই। মই আজি মানে মাৰ লগত মন্দিৰলৈ যাম। মায়েও কৈছিলে মন্দিৰৰ পৰা এপাক আহিম বুলি, সেইকাৰণে মই ক'তো নগ'লোঁ। অঁ তই পিছে ক'ত আছ? মই অফিচতে আছোঁ। অকলে অকলে আমনি লাগি গৈছে জানো পিহু, সেইকাৰণে তোকে ফোন কৰিলোঁ আৰু। তাতে তোক মাতিছিলে আজি গ'লি নে নাই বোলো, সেইকাৰণে খবৰ এটা লওঁ বুলি ফোন কৰিলোঁ। নাই আকৌ আজি পঢ়াই নাই। কিবা হ'ল, আনকালে অহাৰ আগতে এবাৰ ফোন এটাও কৰে। আজি মোক ফোনো কৰা নাই, মেছেজো কৰা নাই, আৰু এতিয়ালৈকে অহাও নাই। আজিতো নাহে চাগে, কিন্তু ক'ত গ'ল কি কৰিছে সেইটোহে গম পোৱা নাই। মই কল কৰিম বুলি ভাবিছিলোঁ, আকৌ ভাবিলোঁ কল কৰিলে কিবা ভাবিব, সেইকাৰণে একোৱেই নকৰিলোঁ। বাৰু তই তেতিয়াহ'লে আজি মন্দিৰ যাবি ন? হ'ব দে, ময়ো আজি অফিচৰ পৰা অকণমান সোনকালে ওলাব লাগিব। কামটো একো নায়েই। অঁ ৰাজীৱ আহিলে মানেহে কাম দুটামান ওলায়। আজি ইফালে সিও নাহিলে আৰু মোকো একো নক'লে। ঠিক আছে হ'ব, থৈছোঁ এতিয়া। হেল্ল', অঁ টিকু কোৱা। নাই মই অফিচতে আছোঁ। তুমি? মই পিহু কৈছিলোঁ, কিন্তু তাই মানে কালি মিছাকে কোৱা নাছিলে। তাই চিৰিয়াছলি কৈছে এই প্ৰজেক্টটো তাই বোলে নকৰে। আজি কথা পাতিব আৰু প্ৰজেক্টটো বেলেগ কাৰোবাক দিবলৈ ক'ব। তাৰ বিনিময়ত যিখিনি টকা দিব লাগিব সেইখিনি তাই আজি দি দিম বুলি কৈছে। তাই এতিয়া তাই মোক কৈছিলে তাই মাকৰ লগত বোলে মন্দিৰ যাব। ওচৰতে মন্দিৰ এটা আছে যে তালৈকে যাব, বেলেগত ক'তো নাযায় বাৰু। ঠিক আছে হ'ব। তাই তেতিয়াহ'লে আজি মাকৰ লগত মন্দিৰলৈ গৈছে। ময়ো পিছে মন্দিৰ বহুত দিন ধৰি যোৱা নাই। আজি ময়ো এবাৰ গৈয়ে আহোঁচোন মন্দিৰলৈ। তাইক তাতে যদি লগ পাওঁ কথা পাতি ল'ব লাগিব, তাই যদি প্ৰজেক্টটো এৰি নিদিয়ে। তুমি ইয়াত কি কৰিছা? কেনেবাকে মোৰ পিছা কৰি তুমি ইয়ালৈ অহা নাইতো? মই আকৌ তোমাৰ পিছা কিয় কৰিম? মোৰ কিবা কাম বন নাই নেকি তোমাৰ পিছা কৰি থাকিবলৈ? আৰু এইটো মন্দিৰ হয়, তুমি ইয়ালৈ কিয় আহিছা? নিশ্চয় পূজা কৰিবলৈ আহিছা। মন্দিৰত আৰু বেলেগে কি কামত আহিব? ময়ো তাকে কৰিবলৈ আহিছোঁ। বহুদিন মন্দিৰ অহা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ মন্দিৰৰ পৰা এপাক আহোঁগৈ। আৰু তোমাক ইয়াত ৰৈ থকা দেখিলোঁ, সেইকাৰণে মাত এষাৰ লগাওঁ বুলি আহিলোঁ। পিছে আজি তোমাক 10টা বজাত মাতিছিলোঁ, তুমি নগ'লা যে? পূজা কৰিবলৈ আহিছা? ঠিকে আছে দিয়া, পূজা কৰি থাকিব লাগে মাজে সময়ে, তেতিয়া ভাল। আৰু আজি যোৱাৰ কথাটো, আজি আচলতে মোৰ যাবলৈ মন নগ'ল। আৰু মইতো কালি ক্লিয়াৰলি কৈ দিছিলোঁ যে এই প্ৰজেক্টটো মই নকৰোঁ। তুমি যাক মই যে তাকে দি দিবা, কিন্তু মই এইটো কাম নকৰোঁ। আৰু ইয়াৰ বাবদ কিমানখিনি টকা দিব লাগে মোক জনাই দিবা, মই সেই গোটেইখিনি ট্ৰান্সফাৰ কৰি দিম। কিন্তু তোমাৰ পিছত আৰু লাগি থাকিবলৈ নাই। তুমি মোৰ বহুত টাইম লছ কৰিলা। তুমি নকৰা প্ৰজেক্টটো? পিহু, তুমি যদি এতিয়া এই প্ৰজেক্টটো নকৰোঁ বুলি কোৱা, তেতিয়া কিন্তু তুমি বহুতখিনি টকা পে' কৰিব লাগিব, কমেও 5 লাখ টকা। গতিকে তুমি এই প্ৰজেক্টটো এৰি পিনে 5 লাখ টকা পে' কৰাতকৈ এই প্ৰজেক্টটো কৰিলে তোমাৰ বহুত প্ৰফিট হ'ব আৰু নিজৰ কাৰণে ভাল হ'ব। গতিকে ভালকৈ এবাৰ ভাবি চোৱা। মই এইকেইদিন তোমাক টাইম দিয়া নাছিলোঁ, তাৰ কাৰণে চৰি। কিন্তু আজিতো তোমাক মাতিছিলোঁ, তুমি নগ'লা। হ'ব দিয়া, এইটো মই মাফ কৰি দিছোঁ। কিন্তু তুমি প্ৰজেক্টটো কৰাটোৱে তোমাৰ কাৰণে ভাল হ'ব। সেইটো মই নিজে ডিচাইড কৰি ল'ম, মোৰ কাৰণে কি ভাল হ'ব আৰু কি বেয়া হ'ব। তুমি মোক ক'ব নালাগে, আৰু তোমাৰ কোৱাৰ অধিকাৰো নাই। আচ্ছা ঠিক আছে, তথাপিও তুমি নিজে এবাৰ ভাবি চাবা, তুমি এই প্ৰজেক্টটো এৰি ভাল কৰিছানে বেয়া। আজি গধূলি মই 10 কেফেখনত তোমাৰ কাৰণে ৱেইট কৰি থাকিম। যদি তুমি প্ৰজেক্টটো কৰিম বুলি ভাবিছা তেতিয়াহ'লে আহিবা, কি ডিছকাছ কৰিব আছে একেলগে বহি ডিছকাছ কৰিম। বাৰু এতিয়া মই যাওঁ। পিহু, তোৰ হ'লনে? হ'ল যদি যাওঁ ব'ল আমি। মা হ'ল, যাওঁ ব'লা।